Ê mà. Đó. Okay, 13 বছৰনি উনাও দাপৰ যোগৰ মহাভাৰতত উল্লেখিত এটা মহাপ্ৰতাপী জনগোষ্ঠী হৈছে কিৰাত। এই কিৰাত জনগোষ্ঠীটোৱে কালক্ৰমত কলিযুগত নাম পায় কছাৰী আৰু পৰৱৰ্তী সময়ত ইয়াৰ ঠাল ঠেঙুলিবোৰে স্বকীয় নামেৰে নিজৰ পৰিচয় দিবলৈ ধৰে। তাৰে কোনোবাই বড়ো কছাৰী, আন কোনোবাই ৰাভা কছাৰী, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, মেজ কছাৰী, ডিমাচা কছাৰী, তিৱা আদি। এই বৃহৎ কছাৰী গোষ্ঠীটোৱে হাজাৰ হাজাৰ বছৰ পূৰ্বৰে পৰা কিছুমান পূজা পাতল, উৎসৱ পাৰ্বণ পালন কৰি আহিছে। তাৰে মাজৰ এটা পূজা হৈছে দেও পূজা, য'ত বহুকেইগৰাকী দেৱ দেৱীৰ পূজা অৰ্চনা কৰা হয়। উক্ত পূজা আৰু বলি বিধানবোৰ তিনি ঠাইত কৰা হয়: চোতালত, বৰমানি বা বিশ্বহৰি থানত, পাকঘৰত। এই পূজাটি সম্পূৰ্ণৰূপে গ্ৰাম্য জীৱনৰ কৃষি আৰু পৰিয়াল তথা ৰাইজৰ মংগলৰ বাবে পতা হয়। পূজাটিত প্ৰদৰ্শন কৰা মাৰৈ নৃত্যৰ সংগীতত উক্ত সকলোবোৰ বিষয়বস্তু প্ৰকাশ পায়। আহকচোন আমি সকলোৱে আজি এই পূজাটিৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। চৰাইদেউ জিলাৰ বেঙেনাবাৰী অঞ্চলৰ বড়ো সমাজে পালন কৰা এই দেও পূজাত প্ৰথমে গৃহস্থৰ চোতালত চোতাল পূজা কৰা হয় বা শাৰী পূজা কৰা হয়। শাৰী পূজাত শাৰী শাৰীকৈ খাংখ্ৰিলা গছ আৰু মাখনা তিনিযোৰাকৈ গুজি থান নিৰ্মাণ কৰা হয়। প্ৰত্যেক তিনিযোৰ খাংখ্ৰিলাই একোজন বা একোগৰাকী দেৱ দেৱীক সূচায়। দেৱ দেৱীসকল ক্ৰমে বাথৌ, আইলাং, আগ্ৰাং, খাইলাং খংগ্ৰী, বাঘ ৰজা, বাঘেশ্বৰী, কামাখ্যা, ধৰ্মদেও, সোমদেও, বলি বুঢ়ী আদি। এই পূজাত সকলোবোৰ সামগ্ৰী যোৰা যোৰাকৈ আগবঢ়োৱা হয়। উক্ত দেৱ দেৱীসকলক সন্তুষ্ট কৰিবৰ বাবে বলি বিধান কৰা হয়। বাথৌৰ বাবে শুদ্ধ ৰঙা ডেকেৰা কুকুৰা এযোৰ, বলি বুঢ়ীৰ বাবে গাহৰি এটা আৰু জুমৈ দুকলহ, কামাখ্যাৰ বাবে বগা বা কলা ছাগলী পঠা এটা, ধৰ্মদেৱৰ বাবে বগা মতা কুকুৰা এযোৰ বা পাৰ, বাঘ ৰজাৰ বাবে পখৰা ৰঙৰ মতা কুকুৰা এযোৰ, আইলাং, আগ্ৰাং, খাইলাং খংগ্ৰীৰ বাবে ৰঙা মতা কুকুৰা অতি কমেও এযোৰকৈ প্ৰদান কৰা হয় আৰু সোমদেৱৰ বাবে পাৰ এযোৰ প্ৰদান কৰা হয়। শাৰী পূজাৰ পিছত পাকঘৰত তিনিগৰাকী দেৱ দেৱীৰ পূজা কৰা হয়: মান্য বুঢ়ী বা লক্ষ্মী আই, চোং বুঢ়া আৰু চোং বুঢ়ী। মান্য বুঢ়ীক সন্তুষ্ট কৰিবৰ বাবে এযোৰ ৰঙা ৰঙৰ মাইকী কুকুৰা প্ৰদান কৰা হয়। এই পূজাভাগি পাতিবৰ বাবে বংশ পৰিয়ালৰ মাজৰ পৰা দুজন দেউৰী দেউচী নিৰ্বাচন কৰি দিয়া হয়। এই দেউৰী দেউচী দুজনে দুদিন সময় উপবাসে থাকে। आं रायजो राजाफोर आरो आंनि बिजावजालि बिबोनां जोंनि परियालनि माबा फुजा खालायदों जों खेराइ आफादनि जों बोलि बिधान होदोंमोन 13 बोसोरनि उनाव 25 दिनाव बुधबाराव जोंनि खेराइ फुजा होदोंमोन। जोंनि बिब' बिनानाव बिजावजालि बिबोनां आं शिबसागर चराइदेउ डिस्ट्रिक्टनि बर' आफादनि खेराइ आफाद होदोंमोन जोङो
बोलि बिदान होदोंमोन ओमफ्राय दिनैनि जों बेवाय नङा जों जाने मुस्रि आंनि सनाथि दैमारि आंनि मिस्टार कुमेश्वर दैमारि आंनि बिबोनां गदाय पुण्य दैमारि आंनि बिजावजालि मिना दैमारि आरो बिनि बिदा फंबायनि राजेन दैमारि तिलुमनि दैमारि जितेन दैमारि जुनमुनि दैमारि ओमफ्राय घन दैमारि नयनमणि दैमारि मुनुस दैमारि हुनमुनि दैमारि ओमफ्राय निरेन दैमारि ओमफ्राय हेवालि दैमारि बे आंनि बिजावजालि उन्दै गोजा आं चिरां डिस्ट्रिक्टनि फैनाय बे आं गेदेर गोलाव बिजावजालि गेदेर आं बे बर' जायो आं बिजावजालिफ्राबो बर' रायलायनो रोङा बेनो आं गेदेर गोलावखाय बिजावजालि होननानै आंखौ बि खेराइ आफादनि फुजा होनायखौ आंखौ रायखांनो होदों बि थाखाय आं रायजो राजाखौ खुलुमनाय हरबाय চোতালত কৰা শাৰী পূজাৰ আগত উপাখ্য দেৱ দেৱীৰ শ্ৰীচৰণত বংশ পৰিয়াল ৰাইজ তথা মিতিৰ কুটুম্বৰ মংগলৰ বাবে বৰদোৱাই সেৱা লয় আৰু আশীৰ্বাদ বিচাৰে হেৰি আমাৰ যিটো পূজা আজি ইয়াত আয়োজন কৰা হৈছে এই পূজাটো মানে কি হয় এতিয়া বৰ্তমান আমাৰ যি বৰাই বাথৌৰ যিটো পূজা মানে আমাৰ ইয়াত অতীতৰ পৰা চলি আহিছে পৰম্পৰা হিচাপে ৰীতি নীতি হিচাপে আমাৰ যিহেতু আমাৰ এই বেঙেনাবাৰী অঞ্চলটো বড়ো বৈঠকীয় অঞ্চল হিচাপে ইয়াতে এই ৰীতি নীতিবিলাক কৰা হয় এতিয়া বৰ্তমান আমাৰ এই গৃহস্থৰ ঘৰত শ্ৰী কুমেশ্বৰ দৈমাৰী তেখেতৰ চোতালতে আমি আছোঁ কথা হ'ল তেখেতসকলে আজি এতিয়া চোতাল পূজাটো কৰিলে ইয়াতে বুঢ়াই বাথৌ বলিবুঢ়ী তাৰপিছতে ধৰ্মদেৱতা আৰু সোমদেৱ এনেকৈ দেৱতাসকলক ইয়াতে বলি বিধান দিয়া হয় তেখেতসকলৰ নামত আৰু এতিয়া ইয়াৰ পিছৰ ভাগ আছে আমাৰ বৰমানী থানত বাখুৰা বৰমানী থানত তাত এতিয়া ওজাপালিৰ সৈতে নৃত্য গীত হোৱাৰ লগতে পূজা পাতলসমূহ হ'ব এই বিশেষকৈ আমাৰ মানে কি এই নিয়মবিলাক খেতি বাতি আজৰি হোৱাৰ পিছত আঘোণ মাহত বা ফাগুনত বা বহাগ এনেকুৱা এই 3টা মাহতে খুব মানে এই পূজাবিলাক পতা হয় এই পূজাভাগি মানে কি হয় বহুত খৰচ আছে সেইটো কাৰণে 5 বছৰ বা 7 বছৰৰ মূৰেহে পতা হয় ধন্যবাদ বিশ্বহৰি পূজা বা বাখুৰা বৰমানী বা পদ্মাৱতী এই পূজাটো বিশেষকৈ আমাৰ বড়ো সম্প্ৰদায়ৰ উজনি অসমৰ যি আমাৰ বেঙেনাবাৰী অঞ্চলত প্ৰায়বিলাক পৰিয়ালতে আমাৰ ইয়াতে দৈমাৰী পৰিয়াল আছে খাকলাৰী পৰিয়াল আছে বসুমতাৰী পৰিয়াল তেনেকৈ কেইবাটাও পৰিয়ালৰ মানুহ আছে তো তেখেতসকলে এই পূজাটো অতীতৰে পৰা কৰি আহিছে তো তেখেতসকলে বহু অতীতৰ পৰা পৰম্পৰা ৰীতি নীতি হিচাপে কৰি আহিছে আৰু সেই ৰীতি নীতি নিয়মসমূহ আমি খুব সৰু থকাৰ পৰাই মই যেতিয়া খুব সৰু আছিলোঁ মানে LP স্কুলত যোৱা ঠিক বয়সৰ আৰু 4ৰ্থ শ্ৰেণী বা 3য় শ্ৰেণী তেতিয়া 5ম শ্ৰেণীটো নাছিলে আমাৰ তো তেতিয়া আমাৰ মোৰ দেউতা বাৰু বৰ্তমান নাই স্বৰ্গীয় বলুৰাম বসুমতাৰী আৰু মোৰ বৰদেউতা মোৰ পিতৃস্বৰূপ সুখেশ্বৰ দৈমাৰী দেৱ লগতে আৰু এজন বৰদেউতা আছিলে স্বৰ্গীয় বিন্দেশ্বৰ বসুমতাৰী তেখেতসকলে আহি আমাৰ ঘৰত মানে কি হয় তেতিয়া মই সৰু ন তেতিয়া সেইটো সময়ত তেখেতসকলে আহি মানে আখৰা কৰোঁ বুলি কয় যে জাগাৰ গাবলৈ আহিছোঁ বা জাগাৰৰ কাৰণে বা মাৰাই নাচৰ কাৰণে আমি আখৰা কৰিম
তেনেকৈ আলোচনা কৰে বৰদেউতাহঁতে আমাৰ পিতাইহঁতে তাৰ পিছতে সিহঁতে তেখেতসকলে মানে গীত বন্দনাবিলাক তাতে আওৰাই আৰু লগতে নৃত্য কৰে তো সেইবোৰ মই সৰুৰে পৰা মই দেখি অহা আৰু চাই মেলি মানে অলপমান মানে খুব মানে ভাল লাগে আৰু সেই মতে তেখেতসকলৰ সেই গীতবিলাক চাই এটা সময়ত মানে কি হ'ল মই খুব আপ্লুত হ'লোঁ আৰু এটা সময়ত সেই নৃত্য গীতবিলাক মই শিকিবলৈ চেষ্টা কৰিলোঁ আৰু বৰ্তমান মই এতিয়া সেই নৃত্য গীতবিলাক আখৰা কৰি শিকি পেলাই বৰ্তমান মানে মোৰ গুৰু ভূপেন দৈমাৰীদেৱ আছে তেখেতে মোক বহুতখিনি সহায় সহযোগ কৰিলে আৰু আমাৰ বৰদেউতাহঁতেও তেতিয়া সময়ত সহায় কৰিছিল এতিয়া বাৰু বৰদেউতাও নাই মোৰ পিতাইও নাই তেখেতসকল য'তে আছে তেখেতসকলৰ বিধেয় আত্মাই চিৰশান্তি পাওক তেখেতসকলৰ যিখিনি আগবঢ়াই থৈ গ'ল আমাৰ সমাজখনত বা আমালৈ যিখিনি মানে অৱদান আগবঢ়াই থৈ গ'ল আমাক যিখিনি নৃত্য গীতৰ এই বৰমানী পূজা বাখুৰা বৰমানী পূজাৰ যিখিনি ৰীতি নীতি শিকাই থৈ গ'ল সেইখিনি চমুকে ক'ব বিচাৰিছোঁ এই বাখুৰা বৰমানী পূজাটো আচলতে এনেকুৱা হয় ওজাপালিয়ে প্ৰথমতে গুৰু বন্দনা গাব গুৰু বন্দনা গোৱাৰ পিছত সৰস্বতী বন্দনা গাব সৰস্বতী বন্দনাৰ পিছতে বাখুৰা বৰমানী আইৰ থানৰ কাৰণে মাটি বিচাৰিব অনুমতি বিচাৰিব তাত ঠাই থাপনা পাতিবলৈ ঢাল তৰোৱা ৰাখিবলৈ ওজাপালি বহুৱাবলৈ ৰাইজ প্ৰজা গোপিনী ভকত বৈষ্ণৱক বহাবলৈ ঠাই বিচাৰি অনুমতি বিচাৰিব এইটো গীতৰ মাধ্যমেৰে তাৰ পিছতে তাল নেপুৰ গঢ়াব তাৰ পিছতে গীতৰ মাধ্যমেৰে ঘট গঢ়াব তাৰ পিছতে জল কৰি মানে গংগা জল বিচাৰি যেতিয়া গংগা জল বিচাৰি নদীৰ ঘাটৰ পৰা পানী তুলিব যাব তেতিয়া জলকুঁৱৰী নামত পূজা অৰ্চনা কৰি পানী অনা হয় যিটো পানী তোলা বুলি কয় আনি তাৰ পিছতে মধু স্থাপন কৰে এই যিখিনি পানী মানে এনেকৈ ঘটত আনিব তাৰ পিছতে এইটো মধু স্থাপন কৰা বুলি কয় তাত গাখীৰ চেনি যিটো আমি পঞ্চামৃত বুলি কওঁ তাত মানে অমৃত বনাই এইটো মধু বুলি কোৱা হয় তাৰপৰা সেইটো বাখুৰা বৰমানীৰ মূল যিটো থাপনা তাতে স্থাপন কৰা হয় লগতে সোঁহাতে থাকিব আই বাখুৰা বৰমানীৰ থাপনাটো বাওঁহাতে থাকিব ডাঙৰীয়াৰ থাপনা ঠিক তেনেকৈ দুটা থাপনা থাকে আৰু মাজত থাকে ধৰ্মদেউ তিনিজন দেৱতা থাকে আমাৰ বাখুৰা বৰমানী থানত তাৰ পিছতে ওজাপালিৰ কৃষিভিত্তিক যিহেতু এই ৰীতি নীতি পৰম্পৰাটো সিহঁতৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি এই গীত বাইদেউটো মানে নাঙল ক'ত পায় গৰু ক'ৰ পৰা আনিছে বা কেনেকৈ কি কৰিছে খেতি কেনেকৈ কৰিছে গুটি কি সিঁচিছে গুটি ক'ৰ পৰা বিচাৰিছে বা গুটি ৰোৱাৰ পিছত তাত কি সাৰ জাবৰ দিছে সাৰনো কোনে দিলে ঠিক তেনেকৈ গীতৰ মাধ্যমে প্ৰকাশ কৰা হয় পানী তুলি অনাৰ পিছত দেউৰী দেউচী আৰু ওজাপালীসকলে মধু স্থাপন কৰে বৰমানী থানত আৰু তাৰপিছত পৰ্যায়ক্ৰমে উপাস্য দেৱ দেৱীসকলক স্মৰণ কৰি নৃত্য গীত পৰিৱেশন কৰা হয় উক্ত পূজাভাগী আৰু মাৰাই নৃত্য উপভোগ কৰিবৰ বাবে গাঁৱৰ ৰাইজ জ্ঞাতি বুঢ়া মেথা ডেকা জীয়ৰী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো উপস্থিত হয় তদুপৰি ৰাইজক খোৱাবৰ বাবে ৰান্ধনীসকলে পাকঘৰত বিভিন্ন খাদ্য ৰন্ধা বঢ়া কৰে লগতে নপুৰুষ দেৱতালৈ পাতলি আগবঢ়োৱা হয় আৰু এই খেতি কৰি থকা অৱস্থাতে কি হয় আমাৰ গৰু হেৰাই যায় কিবা এটা কাৰণত মানে গৰু হেৰালে তো গৰখীয়াসকলে মানে গৰু বিচাৰি ঘূৰি ফুৰিছে তো তেতিয়া কি হ'ল গৰু বিচাৰি নাপায় শেষত মানে এজন জ্যেষ্ঠ ব্যক্তিয়ে যে পৰামৰ্শ দিয়ে যে তোমালোকে এটা কাম কৰা গৰখীয়া ল'ৰাহঁত তোমালোকে ফৰিঙা ওজাৰ ওচৰত
মঙল এখন চোৱা তাতে তোমালোকে পৰিত্ৰাণ পাবা কিবা এটা উপায় দিব ঠিক তেনেকৈ গৰখীয়া ল'ৰাসকলক লাকুৱা বুলি কোৱা হৈছে তো লাকুৱা হবে মানে তাত গৈ ফৰিঙা ওজাৰ ওচৰত মঙল চোৱাইছে তো মঙলত কৈছে যে তোমালোকৰ একো দুখ দুৰ্গতি একো হোৱা নাই তোমালোকৰ এটাই দুখ যে তোমালোকৰ বিশ্বহৰি দুখ আছে বিশ্বহৰি নামত তোমালোকে পূজা পানী কৰা তো তোমালোকৰ হেৰুৱা গৰুটো পাই যাবা তো ঠিক তেনেকৈ তেখেতসকলে মা বিশ্বহৰি নামত পূজা অৰ্চনা কৰিলে বলি বিধান কৰিলে তাৰ পিছতে কিন্তু যেনেকৈ তেখেতসকলে আৰাধনা কৰি যেনেকৈ পূজা অৰ্চনা কৰিলে তেনেকৈ পিছত ফলস্বৰূপে তেখেতসকলে গৰুটো পাবলৈ সক্ষম হ'ল হেৰাই যোৱা গৰুটো তো সেয়ে গৰখীয়া পূজা আজিও কৰি থকা হয় অতীতৰ পৰা চলি অহা ইয়াত মানে সকলোৰে লোকবিশ্বাস আৰু সকলোৰে বিশ্বাস সন্মত তো এই গৰখীয়া পূজাৰ পিছতে বলি বিধানৰ কাৰ্যসূচী লোৱা মানে সৰ্বদেউ বুলি দেৱতাসকলক নিমন্ত্ৰণ কৰা হয় তো সেই গীতটো এনেকুৱা ও দেউ নামিলৰে পৃথিৱী ভুৱনে দেউ নামিলৰে নামি আহিল বিশ্বহৰি বহিল হাৰি হাৰি নামি আহিল ডাঙৰীয়া বহিল হাৰি হাৰি নামি আহিল কেঁচাই খাইটি বহিল হাৰি হাৰি নামি আহিল আইসকল বহিল হাৰি হাৰি দেউ নামিলৰে ঠিক তেনেকৈ যিসকল উপাস্য দেৱতাক মানে তাত আৰাধনা কৰা হয় বা তাত পূজাৰ বেদীত তেখেতসকলক পূজা অৰ্চনা কৰা সকলো দেৱ দেৱতাৰ নাম লৈ এই গীতৰ মাধ্যমেৰে তেখেতসকলক নিমন্ত্ৰণ জনোৱা হয় চোতালত কৰা শাৰী পূজাৰ পিছতে বৰমানি বা বিশ্বহৰি থানত পূজা কৰা হয় এই থানত দুগৰাকী দেৱ দেৱী থাকে পূবমুৱাকৈ থকা থানখনত বাওঁহাতে ডাঙৰীয়া আৰু সোঁহাতে বৰমানি বা বিশ্বহৰি থাকে ডাঙৰীয়াই বলি গ্ৰহণ নকৰে হেতুকে মাহ প্ৰসাদ প্ৰদান কৰা হয় আনহাতে শিৱৰ সৰ্পকন্যা বৰমানি বা বিশ্বহৰিক সন্তুষ্ট কৰিবৰ বাবে এযোৰ বগা পঠা ছাগলী প্ৰদান কৰা হয় এই পূজাৰ মুখ্য এক আকৰ্ষণ হৈছে মাৰাই নৃত্য আৰু গীত এজন ওজা আৰু কেইজনমান পালিৰে গঠিত দলটোৱে গীত গাই গাই মাৰাই নৃত্য প্ৰদৰ্শন কৰে এই পূজাত উপস্থিত থকা সমূহ ৰাইজক এই পূজাৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ দিয়া হয় তেওঁলোকে জামা আৰু পাগুৰি পিন্ধে হাতত লৈ বজোৱা বাদ্যবিধক মন্দিৰা বুলি কোৱা হয় ভৰিত লৈ বজোৱা বাদ্যবিধক নেপুৰ বুলি কোৱা হয় তেওঁলোকে গোৱা গীতবোৰক গ্ৰাম্য সহজীৱনৰ সুখ দুখ আনন্দৰ লগতে সমস্যাসমূহ বৰ্ণনা কৰা হয় নেপুৰ আৰু মন্দিৰাৰ উপৰিও উক্ত নৃত্য গীতত থামেৰে বাদ্য সংগত কৰা হয় থামৰ তালে তালে তেওঁলোকে নৃত্য গীতসমূহ উপস্থাপন কৰে আৰু তেনেকৈ আমি ভাবিছত ধৰ্মদেউৰ নামত এযোৰ বগা পাৰলৈ তাত নৃত্য গীত কৰা হয় আৰু এই নৃত্য গীততে আমি প্ৰমাণ পাওঁ যে ক'ৰবাত যদি কিবা ভুল ত্ৰুটি হিন্দেৰি ৰৈ যায় তো এই ধৰ্মদেৱৰ পাৰযোৰাই আমাক তাত মানে প্ৰমাণ দি দিয়ে হয়তো কেতিয়াবা এনেকুৱা হয় পাৰযোৰা হয়তো উৰণটো কৰিব নাজানে বা কেতিয়াবা পাৰযোৰাই মানে থানত মেলি দিয়াৰ পিছতে আঁতৰি গুচি যায় কিন্তু যদি পূজা ভাগি সম্পূৰ্ণ শুদ্ধ হৈত বুলি হয় তেতিয়া কিন্তু সেই যি যোৰা পাৰ ধৰ্মদেৱতাৰ নামত উৰণৰ কাৰণে এৰি দিয়া হয় কিন্তু থানতেই থাকে থানৰ যি থাপনা থাকে তাতেই মানে সেই পাৰযোৰে ধুনীয়াকৈ থাকে যিহেতু যেতিয়ালৈকে পূজা ভাগি
সম্পূৰ্ণ নহয় তেতিয়ালৈকে তাতে থকা দেখা যায় এইটো লোকবিশ্বাস আৰু জনশ্ৰুতিৰ মতে এইটো মানে ধৰ্ম দেৱতাৰ নামত এইখিনি কৰা হয় আৰু আমি দেখি আহিছোঁ অতীতৰে পৰা বৰ্তমানলৈকে আৰু এই পূজাৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত বৰমানী থানৰ পূজাৰ শেষৰ ফালে সমূহ দেৱ দেৱীক স্তুতি কৰি দেও নামি অহাৰ গীত পৰিৱেশন কৰা হয় আৰু এযোৰ পাৰলৈ নৃত্য গীত পৰিৱেশন কৰা হয় বৰমানী বা বিশ্বহৰী থানত উক্ত দেৱ দেৱীসকলৰ উপৰিও গৰখীয়া দেৱতাৰ নামত এটা মতাহাস আৰু এযোৰ পাৰ প্ৰদান কৰা হয় পিছত সেইখিনি ৰান্ধি বাঢ়ি ওজাপালি দলটোৱে গ্ৰহণ কৰে বৰমানী বা বিশ্বহৰী থানত সকলোবোৰ পূজা সমাপন হোৱা পাছত ওজাপালীসকলে আসন গ্ৰহণ কৰি এটা প্ৰাৰ্থনা কৰে উক্ত প্ৰাৰ্থনাৰে আই বৰমানীক বিদায় সম্ভাষণ জনোৱা হয় তাৰ পিছতে থানৰ চৌদিশে তিনিপাক ঘূৰি ঘৰৰ কাষত থকা যিকোনো বোৱতী খুঁটিত ভেল বিসৰ্জন দিবলৈ ওলাই যায় বিসৰ্জন দিবলৈ যাওঁতে দেউৰী দেউচী ওজা আৰু পালীসকলে মঞ্জিৰা নেপুৰ আৰু খামৰ তালে তালে নৃত্য গীত কৰি নদী জান জুৰি আদিৰ দৰে বোৱতী খুঁটিলৈ আগবাঢ়ি যায় এইদৰে দেউৰী দেউচীয়ে নৈৰ কোবাল সোঁতত ভেল বিসৰ্জন দিয়ে ভেল বিসৰ্জন দি অহাৰ পাছত ওজা পালীসকলে পুনৰ নৃত্য গীত প্ৰদৰ্শন কৰে আৰু ৰাইজক মনোৰঞ্জন দিবলৈ চেষ্টা কৰে যিহেতু ওজাপালিৰ দলটোৰ ব্যক্তিসকলৰ মাজত দৰিদ্ৰ পৰিয়ালৰ লোক জড়িত আছে গতিকে তাৰে মাজৰ সোণাৰাই মাগত কৰি খায় আৰু গীতটোৰ মাধ্যমেৰে তেওঁলোকে দুখ প্ৰকাশ কৰি ৰাইজৰ ওচৰত দান বৰঙণি বিচাৰি যায় আৰু ৰাইজে তেওঁলোকক সেয়া পূজাৰী দান বৰঙণি প্ৰদান কৰে আৰু নিজৰ পৰিয়ালৰ মংগলৰ কাৰণে আশীৰ্বাদ বিচাৰি সেৱা লয়
Hello, मा खबर? मोजां 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 नै जि ओंखाम संनानै दोनो माने रायजोनि माने माबे मा नांगौ? खामानिनि थाखाय जोङो बे ओंखाम संगासिनो दङ जोंनि ओंखाम संग्रा मानसि गासैबो दङ बेयावनो बेखौ लाना अमा बेदर बे अमा दाउ आरो बोरमा बहा? बोरमा संगासिनो दङ संगासिनो दं बोरमा औ ओमफ्राय दाउ बेदर बेयाव दं दाउ बेदरनिबो दं र' बेसेबां दं? ओइ दाउ बेदर बै माने दाउ बेदर जाबाय এই बोरमा बेबो दं बोरमा তাৰপিছত बैबो माने अमा बेबा दाउ बेदर दे मोजां दे होमबालाय दे एकदम माने जोंनि बर'नि बेयाव मा तियंहा बेयाव माने दुलाखरिया जोंनि बर' मानसि बे खेराइ मोसायो माने तिलिङा दामगासिनो दङ ओंखायनो मोजां दे मोजां दे ओइ जाबाय दे मोजां जाबाय गासैबो मोजां जाबाय जाबाय दे जाउन दे ओंखाम संनाय मानसि गासैबो ओंखाम संनाय मानसि संगासिनो दङ এই দাদা আলং স্বৰ্গীয়াৰী এই ওংখাম সংগাছিনো সদৰ শেষত সমূহ ৰাইজকে ভোজ ভাত খুৱাই বিদায় সম্ভাষণ জনায়